নতুন দিন আৰু আন এটা মিনি ব্লগ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু এনাডাৰ ভিডিঅ'। কামৰ আন এটা দিন, ৰেডি হৈ মেলি ওলালোঁ কলেজলৈ বুলি। আজি মোৰ এটাই ক্লাছ আছিল, ক্লাছটো কৰিলোঁ। আজি জানেনে আমাক এঠাইত ইনভাইটেশ্যন কৰিছিল। একচুৱেলি আমাৰ কলেজৰ ওচৰতে ডেণ্টেল ক্লিনিক এখনৰ অ'পেনিং আছিল। গতিকে আমাৰ কলেজৰ সকলো ফেকাল্টি মিলি আমি প্ৰগ্ৰামটি এটেণ্ড কৰিলোঁ। তাৰপাছত আজি কলেজতে লাঞ্চটো কৰিলোঁ। লাঞ্চৰ পাছত জানেনে গাটো একদম এলা এলা যেন লাগে, মানে অলপ সময় যে একোকেই কৰিব মন নাযায়। আপোনালোকৰো হয়নে বাৰু এনেকুৱা? অলপমান বহি দিলোঁ, তাৰপাছত ভাবিলোঁ যে নাই, এলাহ আঁতৰাই কামত লাগোঁ। আমাৰ ষ্টুডেণ্টছৰ প্ৰি ফাইনেল এক্সামছ আহিছে, গতিকে কুৱেশ্যন পেপাৰৰ কিছুমান কাম আছিল, তাকে কৰিলোঁ। আৰু এতিয়া যাবলৈ সময় হ'ল। ষ্টাফ ৰুমৰ পৰা ওলাই দিলোঁ। এয়া দেখিছেনে, এয়া মোৰ কালিগছ। কেইটামান মাহ হৈছে চিনাকি, কিন্তু এতিয়া এনেকুৱা লাগে যে এটা চাৱনিতে যেন ইজনে সিজনে কথা পাতিলেও আমি সকলোবোৰ বুজি পাওঁ। কামৰ টেনশ্যনছ, প্ৰব্লেমছ, হেপিনেছ ইজনে সিজনক শ্বেয়াৰ কৰি আপছ এণ্ড ডাউনছবোৰৰ লগতেই চলি গৈছে আৰু জীৱন। মোৰ বিশ্বাস মানে কাম কৰা ঠাইত, মানে আপোনালোকে য'ত কাম কৰে তাতে যদি এজন দুজন মনে মিলা মানুহ পাই যায় নহয়, কাম কৰাটো তেনেই সহজ হৈ পৰে। ঘৰ আহি পালোঁ আৰু ফ্ৰেছ হৈ ল'লোঁ, আৰু চেঞ্জ কৰাৰ পাছতেই দেখিলোঁ মোলৈ এটা পাৰ্চেল আহিছে। ফ্লিপকাৰ্ট এমেজনত চেল পৰাৰ পৰা ইমানেই বস্তু অৰ্ডাৰ কৰিছোঁ, মানে মায়ে সদায় গালি পাৰে। এই বুটছযোৰ দিছিলোঁ, বহুত কমফৰ্টেবল এণ্ড বহুত ধুনীয়া আহিছে। লিংকটো লাগিলে জনাব দেই, মই শ্বেয়াৰ কৰি দিম। আকৌ লগ পাম নতুন ভিডিঅ'ত। বাই বাই।